নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আজি ডেইলি ভ্লগটা আৰম্ভ কৰিছোঁ একদম পাকঘৰৰ পৰাই। আজি ৰাতিপুৱা শুই উঠিয়ে ভাবিছোঁ আজি ডেইলি ভ্লগ এটা বনাম। আনকালে কি হয় কেতিয়াবা কিবা বনাবলগীয়া থাকিলে আগদিনাখনে ভাবোঁ যে কাইলৈ এইটো বনাম, ভিডিঅ' এটা বনাম আৰু কিন্তু আজি একো কণ্টেণ্ট মই এতিয়ালৈকে পোৱা নাই যে আজি ৰেচিপি বনাম বা কিবা দেখাবলগীয়া আছে যদিও নাজানো। বছ আজি মুঠতে ডেইলি ভ্লগটা বনাবলৈ মন গৈছে, আজি ভ্লগ এটা বনাওঁ। আৰু এতিয়া 10:30 বাজিছে। ৰাতিপুৱা উঠি মেলি চাহ তাহ খাই মেলি আজৰি। মা পাপাত আছেগৈ ওপৰত। মা পাপাতে এবাৰ ওপৰলৈ গ'ল, আহি এবাৰ চাহ খালেহি। কাৰেণ্ট নাছিলে, এতিয়া আহিছে। চাহ খালেহি, চাহ খাই এইখিনিতে অকণমান ডাইনিঙতে বহি আৰু লেকচাৰ মাৰিলোঁ আধা ঘণ্টা 1 ঘণ্টামানতো এইখিনিতে বহি তিনিটা লেকচাৰ মাৰিলোঁ। লেকচাৰ মাৰি মা পাপাত গৈছে ওপৰলৈ, আকৌ বাৰীত এইবোৰ কাম চাম কিবা কিবি থাকে যে। তাৰপিছতে এতিয়া 10:30 বাজিলে। এজনকো চাহ এটা অকণমান দিলোঁ। ব্ৰেকফাষ্ট বনালোঁ আজি, ৰুটি আৰু বন্ধাকবি ভাজি দুজনীয়ে বনাই মেলি খোৱা নাই, খামহে। আৰু এজনক দি থৈ আহিছোঁ অকণমান। এজনো উঠিলে বাৰু, উঠা মেলাটো সোনকালে হৈ যায় চবৰে, কিন্তু খোৱাটো অকণমান দেৰি হৈ যায়। 10:30 বাজিছে, এতিয়া ব্ৰেকফাষ্ট কৰিম আৰু। গতিকে চাই থাকিব। মই কৈছোঁৱে যে ভিডিঅ'টো আজি মই কি দেখাওঁ কি নেদেখাওঁ নাজানো, বছ মুঠতে আজি কিবা এটা মন গ'ল ডেইলি ভ্লগ এটা আজি বনাওঁ। আকৌ ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ। এতিয়া বাজিছে 11:45, 12টা বাজিব হৈছে আৰু। এজন লগতে তললৈ গৈছিলোঁ, এজন গৈছে বজাৰলৈ, তেওঁ মায়ে পঠিয়াইছে। আৰু মায়ে আজি বনাব দুবিধ মিঠাই, তো তাৰ কাৰণে বস্তু কিবা কিবিটো লাগিবই, সেইকাৰণে বস্তুখিনি আনিবলৈ গৈছে। আৰু ঘৰলৈ আজি নিমন্ত্ৰণো আছে। আকৌ নিমন্ত্ৰণ পালোঁ ভাত খোৱা। পৰহি দিনা বাবুলৈ ফোন কৰিলে। সেইদিনাখন সেই আগৰ ভিডিঅ'টো দেখাইছিলোঁ যে মাহীহঁতো আহিছিলে ভাত খাবলৈ, একেলগে গৈছিলোঁ আমি দুটা। সেইদিনাখন সি গধূলি ফোন কৰিছে, মই নাই তহঁতি ভাত খোৱাকৈ আহিছিলি, ভাত খালি, মই নথকাকৈ প্লেন বনালি। তো সেইকাৰণে মই পৰহিলৈ বোলে গৈ আছোঁ। পৰহি ক'লে পৰহিলৈ মই গৈ আছোঁ, ভাত খোৱাকৈ আহিবি যদি সি আহে। আজি সি আহিব, 4টা বজাত ফেৰি আছে। তো সেই ক'লে সি ভাত খোৱাকৈ আহিবি বোলে তহঁত দুটা, মই নথকাকৈ ভাত খালি। সেইকাৰণে সি আজি আহিবৰ কাৰণে ভাত খোৱাকৈ মাতিছে আৰু। তাৰপিছতে মাংসক আনিবলৈ ক'লেহি। আৰু মাংস ছাগলী মাংস এজনে খাই ভাল পায়, সেইকাৰণে দেউতাই ক'লে ছাগলী মাংসকে আনিবি। দেউতাই ফোন কৰিলে ৰাতিপুৱা, ছাগলী মাংসকে আনিবি, সিও খাই বোলে ভাল পায়। আৰু অকণমানে খায় বাৰু, এনেও ছাগলী মাংসটো ঘৰত বনালেও বা ঘৰৰ পৰা কেতিয়াবা বনালেও দিয়া নাই, সেই অকণমানে আৰু, বেছি নহয়, 2 পিচ বা 3 পিচ আৰু খুব বেছি, তাতকৈ বেছি নাখায়। তাৰপৰা সেইকাৰণে বোলে অকণমানকৈ খাব, বোলে ছাগলী মাংসকে আনিব লাগিব, সি খাই ভাল পায় কাৰণে। আৰু ছাগলী মাংস ঘৰত হ'লেও ইয়াত হ'লেও এজনকে আনিবলৈ দিয়া হয়। তাৰমানে তেওঁ তৰাজনৰ পৰা নাই, আমাৰ যোৰহাটৰ তৰাজনৰ পৰা অকণমান আঁতৰত আৰু আমাৰ ঘৰৰ পৰা। আৰু তাৰ আজি কিমান বছৰ পৰা তাৰ পৰাই আনি আছে ছাগলী মাংস। আৰু ল'ৰাটো চিনাকি হৈ গ'ল, আৰু ইয়াৰ লগৰো বাৰু চিনাকি নিচিনা হৈ গ'ল। আৰু সেইকাৰণে তাৰ পৰাই আনে। আৰু ছাগলী মাংসটো ভাল দিয়ে, সেইকাৰণে বাবুলে ক'লে তই আনিবি বোলে মাংসটো। দেউতাই ক'লে ইয়াকে। তাৰপিছত সেইকাৰণে সেয়া মাংস আনিবলৈ গৈছে। আৰু এয়া মায়ে মিঠাইৰ কাৰণে বস্তু আনিবলৈ পঠিয়াইছে। তো সেইকাৰণে বজাৰলৈ ওলাই গৈছে। ব্ৰেকফাষ্ট কৰি মেলিটো হৈ গ'ল, দুয়োটাই কৰিলোঁ। কিন্তু মাহঁতে এতিয়ালৈকে কৰাই নাই। মাহঁতে বাৰীৰ ওপৰত কাম কৰি থাকোঁতে ব্ৰেকফাষ্ট কৰোঁতে সদায় প্ৰায় দেৰিয়ে হয়। সদায় 12টা বাজে, কেতিয়াবা খুব কমহে 11:30 11টা বজাত আৰু কৰে। একেবাৰে ব্ৰেকফাষ্ট কৰোঁ সোনকালে, দাদাটো অফিচলৈ যাবৰ কাৰণে সোনকালে কৰে, আৰু মই সেয়া সোনকালে কৰি দিওঁ আৰু 10:30 বজাত কৰি মেলি আজৰি। আৰু সেয়া আৰু কথা চথা পাতি মেলি দুয়োটাই তেনেকৈ আছিলোঁ অকণমান আগলৈকে, কিবা কিবি কৰি মেলি ঘৰত সেই ৰুম চুম চাফা কৰা কিবা কিবি কাম থাকে নহয়, পাকঘৰটো সৰু সুৰা কাম দুটামান আছিলে, সেইবোৰ কৰি মেলি হৈ গ'ল। বাকী সেয়া আৰু আজি মায়ে সেই মিঠাই বনাব বুলি ক'লে, ৰাতিপুৱা ক'লে আজি মিঠাই বনাম বোলে। তো ভালে পালোঁ। আজি মই এনেও ভিডিঅ'টো ভাবি আছিলোঁ কিবা এটা থাকক, কিবা এটা দেখাবলৈ পালে ভাল লাগিলে, ভাল লাগে ভিডিঅ'টো দেখাবলৈ পালে। আৰু মায়ে ক'লে ৰাতিপুৱা আজি মিঠাই বনাম বুলি। তো ভালেই হ'ল, কণ্টেণ্টৰ অকণমান কিবা এটা থাকিব ভিডিঅ'টো, এটলিষ্ট ৰাতিকৈ ভাত খাবলৈ যাম, সেয়াই আৰু খিনিও দেখাম, নৰ্মেল ডেইলি ভ্লগে। গতিকে সেয়াই আৰু ভালে পালোঁ। মায়ে আজি ভিডিঅ'টো অকণমান কিবা এটা দেখাব পাৰিম আপোনালোকক, মায়ে কেনেকৈ বনায় মিঠাই, কি কথা। আৰু এতিয়াতো নবনাই, ভাত খাই উঠি বনাব, কাৰণ এতিয়াতো ভাত বনাবৰ আমাৰ টাইম হৈ গ'ল। টাইম কি আৰু মিঠাই বনাওঁতে অকণমান টাইম লাগিব মাক। আৰু ইফালে ভাতো বনাই থাকিম, আকৌ এইফালে কৰিবলৈ দিগদাৰ হ'ব নহয়। সেইকাৰণে বনাই মেলি আজৰি হৈ খাই বৈ একদম মায়ে কৈছে তহঁত দুজনী আজৰি হৈ লওঁ, তাৰপিছত বোলে একদম বনাম। তো সেইকাৰণে বোলো ভাত চাত খাই মেলি বনাম আৰু এইফালে দুপৰীয়াৰ ভাত সাজ ৰেডি কৰিব হ'ল। আৰু দাইল বনাব লৈছোঁ জাতিলাও দি। পাপাই ক'লে দিয়া জাতিলাওটো মই কাটি দিওঁ। পাপাই সেই আৰু মাছ বচা হওক, পাচলি কটা হওক, কাম কৰি হেল্প কৰি দিয়ে একদম ধুনীয়াকৈ। আৰু আগদিনা আনি থোৱা আছিলে মোৱা মাছ আনি থোৱা আছিলে। মোৱা মাছ মই পিঁয়াজ দি পেলাই বনাওঁ। আৰু মোৱা মাছ কলপাতত দি খাই ভাল লাগে, কিন্তু কলপাত পাবলেই নাই পটককেনে। আৰু বৌয়ে বনাম বুলি কৈছে এখন ভাজি আৰু চালাড। তাৰপিছতে প্ৰসাদ আছিলে, প্ৰসাদ আমাৰ ঘৰত প্ৰায়ে থাকে। আৰু প্ৰসাদ থাকিলে চাটনি বনাই বৌয়ে, আৰু প্ৰসাদৰ চাটনি খাই বৌয়ে মই দুজনে বিৰাট ভাল পাওঁ খাই। তো বৌয়ে কৈছে বনাম বুলি। আৰু সেয়া ভাত বনাই মেলি ৰেডি হৈ গ'ল, আৰু খাবই হৈ গ'ল। গতিকে ভাত খাই ধুনীয়াকৈ খাই মেলি লওঁ। মায়ে ধুনীয়াকৈ বাঢ়ি দিছে, খাই আকৌ আপোনালোকক লগ পাই আছোঁ। ভিডিঅ'টো চাই থাকিব। 3:30 বাজিলে, ভাত খাইতো আজৰি হৈ গ'ল। আৰু অথনি কৈছিলোঁ মায়ে আজি মিঠাই বনাব বুলি। এতিয়া ভাত খাই অকণমান বহি ল'লোঁ। 3:30 বাজিলে, 15 মিনিটমান ৰ'লোঁ। ৰৈ মেলি এতিয়া যাওঁ পাকঘৰলৈ। মাটো গ'লেই পাকঘৰলৈ।
টিভি চাই আছোঁ যাওঁ টেপে টেপে কৰি থাকিলে মোক খেদি বহে মই চেনেলজৰ পিন্ধি আহিছোঁ দেই মোবাইল দে মিঠাই হ'লে খাবলৈ আহিবা মায়ে মিঠাই কি বনাব কিমান দিনৰ পৰা মায়ে কৈ আছে যে মিঠাই বনাম দাদা বাৰ্থডেতে ক'লে তেতিয়াৰ পৰা আজি দুসপ্তাহমানে হৈ গ'ল মিঠাই বনাবলৈ সময় পোৱা নাই ঠিক লাগে কওক এতিয়া আৰু চামুচ স্প্ৰে 2 পেকেট গাখীৰ চেনি চুজি পেকেট আৰু এইফালে মায়ে কেৰাহীখন গৰম কৰি তাতে ঘিউ দিছে প্ৰায় 2 চামুচ নহয় 2.5 চামুচে দিছিলে বাৰু এতিয়া চুজি তাতে 1 কাপ প্ৰথমতে গৰম কৰি ল'লে কিন্তু অকণমান কম হোৱা যেন দেখি তাতে আকৌ আধা কাপ দিছিলে 1.5 কাপ চুজি আৰু যিটো কাপেৰে চুজি লৈছিলে তাৰে 1 কাপ গাখীৰ মায়ে তাতে দি এতিয়া ধুনীয়াকৈ 1 কাপ নহয় তেওঁ লাষ্টত আৰু 1 কাপো দিছিলে 2 কাপেই দিছিলে বাৰু এতিয়া ভালকৈ মঠিব নহয় আচলতে ভালকৈ অকণমান মিক্স কৰিব যাতে মানে চুজিৰ মানে গোটা হৈ থাকিব নালাগে গোটা হৈ থাকিলে আচলতে মানে লাডুটো মঠিবলৈ বেয়া হয় ন এইফালে থাল এখনতে অকণমান ঘিউ লৈ তাতে যিখিনি চুজিখিনি মিক্স কৰিছিলে সেইখিনি আটা মঠা দি ধুনীয়াকৈ মঠিব আৰু যদি কম হোৱা যেন দেখে বেছি কোমল হোৱা যেন লাগিলে আমুল স্প্ৰে গাখীৰ অকণ দি দিব তাতে আমুল স্প্ৰে গাখীৰো দিছিলে বাৰু মায়ে আৰু এইফালে মায়ে ভালকৈ মঠি ল'লে মঠি লোৱাৰ পিছতে চাইজত লাডু কৰি ল'লে হ'ল নিজৰ জোখত আৰু এইফালে লগত দিব লাগিবতো চেনি পানীতে ইলাচি 4-5টামান দি দিছে ইলাচিটো দি দিলে আচলতে ফ্লেভাৰটো ভাল আহে আৰু এইফালে আকৌ মায়ে কেৰাহীখনতে লাডুকেইটা মানে ফ্ৰাই কৰি আছে যিহেতু ফ্ৰাই কৰিব লাগিব অকণমান ৰংটো ধৰিবলৈ দিব দেই আৰু ফ্ৰাই কৰাৰ পিছতে এইফালে গোটেইখিনি হৈ গ'ল আৰু ফ্ৰাই কৰি তাৰপিছতে এটা বাউলত লাডুকেইটা দি তাতে যিখিনি চেনি পানী বনাই থোৱা আছিলে চেনি পানীখিনি তাত দি পেলাই প্ৰায় 3 ঘণ্টা থৈ দিলে হৈ যাব এবিধ মিঠাই বনা হ'ল এতিয়া আনাৰসৰ মায়ে জেলি বনাব মিঠাই এবিধে হ'ল আজি দুবিধ নহ'ল আৰু এটা হ'ব মই 2টা লাগিব বুলি 2টা হ'ব এটাই বনাওক কি হ'ল কওক খুৱাই থাকোঁ আমিও খাই থাকোঁ কেতিয়াবা আপোনাৰ হাতত খাবলৈ মন যায় নহয় নাই নহ'ব সদায় আমি বনাই থাকোঁ কেতিয়াবা আপোনাৰ হাতে বনাবলৈ খাবলৈ মন যায় নহয় সেইকাৰণে আপুনি বনাওক আমি যোগালে আমাৰ লগত যোগালি নকৰে এবাৰ ভাত বনাবলৈ মাকো মাতি আনিম আপুনি এইখিনি বহি থাকক হয় লং নাই লং সেই কিবা এটা কাৰণত যে আনিবলৈ মাতিছিল তেতিয়া নাই হৈ আছে সেয়া প্ৰমাণ পাকঘৰত বজাৰ কৰিবলৈ পঠিয়াব মই নাজানো নহয় কিবা এটা বজাৰলৈ পঠিয়াব মই নাজানো নহয় পাকঘৰত কি আছে সিহঁতি দুজনীহে জানে সেয়া চব এইখিনি বহি থাকিব লাগিব আমি বনালে বেয়া হৈছিলেগৈ খুব বনাবলৈ মন গৈ আছে মা আজি মিঠাই বনালে আনাৰসৰ জেলি বনাইছে আৰু কিবা বনাব নি আজি নালাগে এইখিনিকে খাই শেষ কৰি লওকচোন এয়া কালাৰটো নিদিয়ে ভালুতে এইখনৰ ট্ৰাইখনত লাগি ধৰিছে হেৰি নহয় থেংক ইউ
এই দুৰ্গা গুৰি আছে নি ইয়াত দিব নালাগে এইবিলাক দিব নালাগে খাব নোৱাৰা বস্তু দি এনেকৈ ভাল লাগিব আৰু তাৰপিছতে এটা আনাৰস মিক্সিত মানে পিচ কৰি লোৱা হ'ল দেখিছিলে আপোনালোকে এটাহে বনোৱা হৈছে দেই মায়ে এটাহে বনাইছে তাৰ পৰা এখন পেনতে যিখিনি পিচি লোৱা আছিলে আনাৰসখিনি দি ভালকৈ লৰাই আছে গৰম মানে জুইটো অকণমান গৰম কৰি দি তাতে নিমখ অকণমান দিছে আৰু অকণমান কাশ্মীৰ লাল মিৰ্চ দিছে ইয়াত কিন্তু কিছুমানে কালাৰ দিব পাৰে ফুড কালাৰ নাই দিয়া বাৰু মায়ে কিন্তু তাতেই মানে কালাৰটো বহুত ধুনীয়া আহিছে আৰু এতিয়া ভালকৈ যেতিয়া ডাঠ হৈ যাব তাৰ পৰা এটা চিচাৰ বটলত মায়ে ধুনীয়াকৈ থৈ দিছে আৰু প্লাষ্টিকৰ বটলত একদম নথব দেই চিচাৰ বটলত থব আৰু ফ্ৰিজত ৰাখিব 3 ঘণ্টা 4 ঘণ্টামানৰ পিছত ধুনীয়াকৈ ডাঠ হৈ যাব হা কি আজি ভাত কি আৰু বহুত দিনলৈ আকৌ বনাবলৈ নকবি আকৌ নেক্সট উইকত এইটো সপ্তাহলৈ হৈ গ'ল আকৌ নেক্সট উইকত বনাব মই তোমাক আকৌ ৰিপিট কৰিব নোৱাৰোঁ কেলৈ হাঁহি আছোঁ হৈ গ'ল মানে দুবিধ মিঠাই বনোৱাৰ কথা আছিলে এবিধ হেৰি হৈ গ'ল বনাই তো মায়ে আজি ৰসগোল্লা বনোৱাৰ কথা আছিলে বৌয়ে কেঞ্চেল কৰি দিলে এবিধ মিঠাইকে খাই লওঁ মানে আমাৰখন মিঠাই খুব কম খোৱা হয় যে সেইকাৰণে বৌয়ে ক'লে এবিধ খাই লওঁ আকৌ বেলেগ এদিন বনাব তাৰপিছত সেইকাৰণে মায়ে হেৰি বনালে আনাৰস আনি থোৱা আছিলে দাদাই আনাৰস আনিছিলে আনাৰসৰ জেলি বনালে আনাৰসৰ জেলি কাইলৈ ব্ৰেডটা আনিবা ব্ৰেডৰ লগত খাম কাইলৈ ৰুটিৰ লগত ব্ৰেডৰ লগত বনাই খাবলৈ যা 4:30 বাজিলে এতিয়া অকণমান আধা ঘণ্টামান ৰেষ্ট লৈ এঘণ্টামান ৰেষ্ট লৈ খোজ কাঢ়িব যাবা নেকি আজি ৰাতিকৈ আমাৰ ইনভিটেশ্যন আছে নহয় দিদাৰ পাহৰি থাকিলা নি গুড ইভিনিং সকলোকে উঠনি ইয়াৰ পাকঘৰৰ পৰা ৰুমলৈ গৈ অকণমান ৰেষ্ট ল'লোঁ ৰেষ্ট লৈ মানে ভিডিঅ'টো এডিট কৰিবলগীয়া আছিলে ভিডিঅ'টো এডিট কৰিলোঁ কৰি পাই কমপ্লিট নাই হোৱা বাৰু অলপ আছেগৈ মানে অকণমান যিকণ টাইম পৰে এঘণ্টামান কৰিলোঁ কৰি মেলি গা পা ধুই গোসাঁই ঘৰত চাকি জ্বলাই এতিয়া মা বাহঁতৰ কাৰণে বনাই আছোঁ চাহকণ বনাই এতিয়া আমি দুটা খোজকাঢ়িবলৈ যাব হ'বই নহয় খোজকাঢ়ি আহি আকৌ যদি কিবা কৰিবলগীয়া কৰিম আৰু কৰি তাৰপিছত ঘৰলৈহে ভাত খাবলৈ মাতিছে ঘৰলৈ যাম ঘৰলৈ দেৰিকৈ যাম বাৰু বাবলু আহিলে সি 5টামান বজাত পালেহি তাৰপিছতে যাম 8টামান বজাত যাম আৰু গতিকে মাহঁতক চাহ তাহ দি মেলি আগতে খোজকাঢ়ি আহি লওঁগৈ গতিকে দেৰিকৈ একদম আপোনালোকক লগ পাম দেই খোজকাঢ়িবলৈ গৈ আৰু ভিডিঅ' চিডিঅ' একো কৰা নাই একদম পটাপট খোজকাঢ়োঁ দুয়োটাই একদম চিধা খোজকাঢ়োঁ কিবা যদি বনাই বজাৰ থাকে কৰোঁ আৰু একদম পটাপট আৰু ভিডিঅ' চিডিঅ' একো কৰা নহয় গতিকে আহি লওঁগৈ আহিবা আকৌ দেৰিকৈ লগ পাম আপোনালোকক চাহ হৈ গ'ল বনাই দি থৈ আহোঁগৈ আগতে যাম চোৱা ঠাণ্ডা হ'ব আৰু ফ্ৰিজত থ'ব লাগিব এইটো এতিয়া ধুনীয়া ঠাণ্ডা হৈ যাব ডাঠ হৈ যাব একদম ডাঠটো হৈ গ'ল কিন্তু ইয়াক ফ্ৰিজত ৰাখি ব'লা মই গৈছোঁ চাহকণ দি থৈ গৈছোঁ মাহঁতকতো চাহ দি থৈ আহিলোঁ খোজকাঢ়িবলৈ যোৱাৰ আগত মিঠাই এটা খাই যাওঁ মায়ে বনোৱা অঁ ধুনীয়া হৈছে একদম জোখৰ মিঠাই মানে একদম কি মিঠাটো ধুনীয়া হৈছে মাক কমগৈ ঐ খাই এই মানুহটো যে কিবা এটা খাবলৈ লগালগে নহয় প্ৰথমকেইটা মানে মায়ে জুইটো অকণ কমাই থৈ ভাজি দিলে নাই কালাৰটো নহ'লে পিছৰকেইটা ধুনীয়াকৈ হ'ল কিন্তু খাবলৈ মজা হৈছে সঁচাকৈ চিৰিয়াছলি মজা আছে একো নহয় লাহে লাহে কালাৰ হৈ যাব তাৰপৰা দিছোঁ এটাতো গ'লেই তললে লৰালৰিকৈ কৰি ভাবিছোঁ চালো ব'লা গাইজ এইটো চাওক মাছ বনাইছে চাওক কৈ ছোৱালী কি বনাইছ আজি এনেই খানাটো আজিতো এনেইতো খানাৰ নিমন্ত্ৰণ আছিলে ন আমাৰ ঘৰত ঐ কেমেৰাৰ মাজত নাই আগত নাহিবি দেখিছ নাই শ্বুটিং হৈ আছে নিমন্ত্ৰণ থকাৰ পাছতো যে তই যে ইয়াত বনাই আছ কেলৈ তই এফালে খাবি সেইফালে খাবি নেকি দুফালেতো নাপাবি ইমানে মাছ খায় এইটো হৈছে মাছুকা নম্বৰ 1 এইটো হৈছে মাছুকা নম্বৰ 2 সেইবুলি ইমানো বেছি নহয় আৰু হ'ল বুলি আমাৰ মাজুলী যাবি
মাছেৰে পুতি পেলাম শুনিয়ে আছোঁ বোলে মাজুলীৰ বস্তু হ'লে মাছ অকণমান লৈ যাওঁ সেইটো নকওঁ মাজুলী যদি মাছ খাবি এই মাজুলী বস্তু মাজুলীতে খাব লাগিব এইটো ইয়াত এইটো ফ্লেভাৰ নাপাওঁ সেইটো টেষ্ট নাপাওঁ মাজুলী মাছৰ টেষ্ট মাজুলী মাছৰ টেষ্ট মাজুলী কিটচেনতে আহে এই ইয়াত নাহে মানে যোৰহাট আহি গ'লে তাই যোৰহাটৰ কেইটা নিচিনা ফ্লেভাৰ আহে তই তোৰ মাজুলীততো বহুত মানুহে মাতিয়ে আছে ন খাবলৈ তহঁতেই নাযাওঁ মাছৰ গা ধুই আকৌ এনেই কথা নাই বতৰা নাই কেতিয়াবা নিজে নিজে ফূৰ্তি লাগে নাচি দিয়ে এবাৰ খালে নেৰিবি কেতিয়া যাবি মাজুলী ক হ'ল আৰু মাছুলী যিকেইটা মাছ যিকেইটা খাম বুলি ভাবিছিলোঁ সেইকেইটা খাই শেষ মানুহ হেল্ল' গাইজ মই আকৌ আহি গ'লোঁ মোক আকৌ কণ্টিনিউ দেখি থাকিব দেওবাৰলৈকে সোমবাৰ পৰা মানে লাগে দেওবাৰলৈকে মই ভিডিঅ' নবনাবও পাৰোঁ দেওবাৰলৈকে মই ভিডিঅ' নবনাবও পাৰোঁ আকৌ বোলে লবষ্টাৰ দিবলৈ যাবি লবষ্টাৰ বনাম অঁ এই দেওবাৰ ভিতৰতে লবষ্টাৰ বনাম একদম চিয়'ৰ বাবলু আহি গ'ল আজি বৃহস্পতিবাৰ দেওবাৰ ভিতৰত দেওবাৰলৈকে সি একদম যোৰহাটত আছে এইদিনতে বনাম 1.0 কামিং চুন নেক্সট উইকত একদম চিয়'ৰ ফুল এণ্ড ফাইনেল লবষ্টাৰ দিমেই লবষ্টাৰটো ৰিলিজ দিয়া হ'ব আমাৰ এই অহা মাহত এই ভাল দিনটা চাই ঘৰলৈ যাম যোনে যোনে চাবলৈ মন আছে ইলিহললৈ গুচি আহিব নাই সেইখন ফটোৱা ফটোৱা আহিলে অসমীয়া মায়ে বনোৱা লালমোহন এতিয়ালৈকে 3টা খাই গ'ল 3টা নহয় 5টা খালেহি 4টা খালে আহি ঘৰ পাই এজনে মাছ লৈ আহিছিলে তাৰপিছত মাছে বোলো তৰৈ আছিলে জহাতৰৈ মাছে বোলো বনাই থৈ যাওঁ তাৰপৰা তেওঁ ক'লে বোলে ভাতটো পাতি থৈ যাওঁ এতিয়া আৰু নিশ্চিন্ত 8টা বজাত যাম মায়ে আমাৰ মানে এক্সচেঞ্জ হৈ থাকে এইটো বাতিত পনীৰ দি পঠিয়াইছিলে এতিয়া মই ঘৰত বনোৱা মিঠাই লৈ যাম এতিয়া মায়ে বনোৱা মিঠাই আমি মানে হোমমেড মিঠাই দিওঁ নাই দেউতা ক'বা আমি মানে হোমমেড মিঠাই আনো সৰু ঘৰ লাগিলে আমি কিনা মিঠাই নিদিওঁ আজা তেৰে চচুৰাল যাবলৈ লোকে সৌৰৰ ঘৰলৈ যাবলৈ কিমান ধুনীয়াকৈ মেকআপ কৰি যায় হাফ পেণ্ট তুমি ঘৰত পিন্ধা কাপোৰে পিন্ধি যাব লোকে মাকৰ ঘৰলৈ যাম বুলি কয় কিমান ধুনীয়াকৈ কাপোৰ পিন্ধি যাবলৈ ওলায় আমাৰ নাই কি যাবা আৰু 1 ছেকেণ্ডৰ ৰাস্তাটোত মেকআপ কৰি ঘামি মেলি অৱস্থা নাই ক'ল যে আহা গেঠা অ'কে তাই গ'লেহি মই ঘৰজন দোকানলৈ গৈছে গৈ লওঁ তাৰপিছত লগ পামগৈ আপোনালোকক হোমমেড মিঠাই লৈ আনিছোঁ কিনা মিঠাই নানো আমি হোমমেড মিঠাই আনিছোঁ মায়ে বনাই দি পঠাইছোঁ মা ছাগলী মাংস একদম বক কৰি আছে খা মিঠাই খা এটাতো তাত 4টা খাই আহিছে মিঠাই দেখিছা হৈ গ'ল মাংস হৈ গ'ল মই আহিয়ে এক পিচ টেষ্ট কৰিলোঁ আহি লেকচাৰ মাৰি টিভি চালোঁ কথা চথা পাতি এতিয়া ভাতেই খাব হৈ গ'ল 10টা বাজিলে মায়ে কৈছিলে ভাত বাঢ়োঁ বোলো বাহ মায়ে বাঢ়িব এতিয়া ভাত খাম ধুনীয়াকৈ ছাগলী মাংস আৰু ভাত মায়ে কৈছিলে ভাজি যে বনাম নিমখ নালাগে ভাজি যে বনাব মাংস থাকিলে মানে ভাজি যে একো খোৱা নহয় নাই নালাগে হেল্ল' বাবু হেল্ল' হাই মাংস মই আহিয়ে টেষ্ট কৰিলোঁ তো এতিয়াই কৈছোঁ ভাত খাবৰ হৈ গ'ল এক কেৰাহী মাংস কৈছোঁ নে কি মজা লাগিছে কেৰাহীখন আহা অঁ এই ভোক লৈছে ভাত ৰ'বলৈ সময় নাই আহা মোৰ ইমান অকণমানি থাল এখন মোক কেঁচতে দিছিলে বাবু থালখন অকণমানি আহা আৰু ভাত আহা
চাটনি বুট আৰু নাৰিকল এনেকৈ কিবা বনাইছিলে মায়ে চব আছে সেইখন মানে লাগিলে ল'বলৈ তোক ল'বলৈ নাই দে মানে ইয়াকে মোকে ল'বলৈ দিছে মৰম লৈছে গাড়ীখন এইখন মানে আলহী আহিলে আহে মানে এনেই নাহে নাই আমাৰ নিচিনা আলহী আহিলে আহে এই মাতাশ্ৰী এই বাই বাই পিঠিটো দেখাই বাই বাই দিছ যে মা চাউল কি আছে বৰা চলকালে পিঠা বনাব যাওঁ বাই 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 তই ক'লে যাওঁ তই ক'লে যাওঁ তই কেলে আহিলি পটককেনে যে ৰুম পালিহি আহি কেলে থ'বলৈ আহিছিল নেকি শুব নালাগে যে 11টা বাজিলে 11:15 হ'ল দেখিছে এয়াই উঠ মই শুওঁ দেৰিকৈ লগ পাম অকণমান কনভাৰ্চেশ্যন এটা চলি আছে 11:30 বাজিলে ভিডিঅ'টো এতিয়ালৈ সমাপ্ত কৰোঁ বাবলু আছিলে অকণমান কথা চথা পাতি যাওঁতে দেৰি হ'লগৈ আধা ঘণ্টামান ৰখিলে কথা চথা পাতি গ'ল সি তাৰপিছতে ভিডিঅ'টো ইমানটা সমাপ্ত কৰি দিওঁ টাটা বাই বাই গুড নাইট আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত চাই থাকিব আৰু নতুনকৈ যদি কোনোবা আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব ধুনীয়াকৈ বাই বাই এটা দি দিয়া বাই বাই লাভ ষ্টৰি আহি আছে নেক্সট উইকত একদম চিয়'ৰ